এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহি পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ তুমি ইমান ভয় কৰি আছা যে কিয় হেৰা ভয় লাগিছে বাটতে মটৰচাইকেল লৈ ৰৈ থকা ল'ৰা এটা দেখিলোঁ মটৰচাইকেল লৈ ৰৈ থকা ল'ৰা দেখাত বাছুৰ দৰে লাগিছিল বাছু বাছু ক'ৰ পৰা আহিব সিটো জেলত আছে দৰকাৰ হ'লে পুলিচৰ আশ্ৰয় ল'ব লাগিব নাই নাই এইটো কৰিলে আৰু দিগদাৰ হ'ব পুলিচক জনোৱা মানে আৰু এটা সিচুৱেশ্যন ক্ৰিয়েট হ'ব কিন্তু ল'ৰাটো কেনেকৈ নাইকিয়া হ'বলৈ কেনেকৈ দিব পাৰোঁ চোৱা তাৰ লগৰটোৱে কোৱা মতে সি ইচ্ছাকৃতভাৱেহে তাত আছে চাওক লগৰটো এনেও ক'ব পাৰে মুঠতে যিকোনো মূল্যৰ বিনিময়ত বিবেকক ঘূৰাই আনিবই লাগিব নহ'লে তালৈ মই নিজেই যাম কি হ'ল পইচা দিয়া নাই নাই দিয়া কোনো ধৰণৰ নাই মই জনাত তোৰ এক্স পত্নী সঁচাকৈ বেলেগ ধাতুৰে গঢ়া তই মই একো পাত্তাই নাপাওঁ বহুত ওপৰ লেভেলৰ শুন বহুত ডাঙৰ পইচা আশা কৰি লাভ নাই কম কমকৈ উলিয়াই থাক চলি থাক নহ'ব পইচা ল'লে মই পুৰা পইচা ল'ম কম কমকৈ নলওঁ মই বহুত কৈছিলোঁ নহ'লে মই ৰাস্তা ৰঙালী কৰি দিম ভাল ভাল এইটো তই ভাল চিন্তা কৰিছ অঁ ৰঙা ৰাঙলী হৈ যাব লাগিব মুঠতে না ৰেহেগে বাছ না বাজেগে বাছুৰি বঢ়িয়া ৰ যাওঁ এনে জুইকুৰাত অলপ ঘিউ ঢালি দিছোঁ আৰু এইটো আচলতে মোৰ বেয়া স্বভাৱ হেত্তেৰি নেপায় দে তোৰ নেপায় হে প্ৰভু মোক সৎপথ দেখুওৱা মুক্তিত নিস্পৃহ যিটো সেহি ভকত কন পাগলে নেকি এইটো তই খোৱাই নাই নাই খোৱা ঘৰখন একেবাৰে ঠাণ্ডা হৈ আছে চিঞৰ বাখৰ কৰি থকা মানুহজনেই দেখোন ঘৰখনৰ বাহিৰত আছে এইকেইদিন থাকি যে এনেকুৱা ভাল লাগিছে নহয় মোৰ কিন্তু একেবাৰে ভাল লগা নাই আজি এবছৰ 1.5 বছৰ আগলৈকে ঘৰখনত যে কি পৰিৱেশ আছিল তহঁতৰ কাজিয়া আইতাৰ ভেকাহী মাত দেউতাৰ গালি এইবোৰে ঘৰখনত এটা প্ৰাণ পাই উঠিছিল তেতিয়াৰ কথা বেলেগ আছিলে মই তাৰ পাছৰ সময়খিনি কথা কৈছোঁ হেৰা তাৰ পাছৰ পৰাই যেন ঘৰখনত এক দুৰ্যোগ আৰম্ভ হ'ল হ'ব দে ককাইলৈ ফোন কৰিছিলি নেকি কৰিছিলোঁ বহুত কেইজন ডক্তৰক লগ কৰিলে চবৰে সেই একেটা কথাই ভাল নহ'বই নেকি হ'বও পাৰে কিন্তু কোনেও গেৰাণ্টি নিদিয়ে হেৰা বেয়াও লাগিছে দে তই শুই থাক মোক 20,000 টকা এটা লাগিছিলে ক'ৰবাত পোৱা হ'লে 20,000 টকা তই ক'ত পাবি তাকেইতো 20,000 টকা কেলে নাৰ্ছৰ ট্ৰেইনিঙৰ কোৰ্চটো কৰিবলৈ মন আছিলে প্ৰায় 60,000 টকাই লাগে এডমিশ্যন ল'বলৈকে 20,000 টকা লাগে
কোৰ্চটো কৰা হ'লে সৰুকৈ চাকৰি এটাও যোগাৰ কৰি ল'ব পাৰিলোহেঁতেন। দৰ্শনা দৰ্শনা এইবোৰ কি অদৰকাৰী কাম কৰিছে দৰ্শনা কি হ'ল যেনেকৈ সি চিঞৰিছে মই ভয় খাই গ'লো এখন কি এইখন নুপুৰৰ বাৰ্থ চাৰ্টিফিকেট বুজিছো কিন্তু ইয়াত তোমাৰ নাম কিয় আৰে মোৰ নাম কিয় মানে কাৰোবাৰ নামটোতো দিবই লাগিব সঁচাকৈ কৈছো মই কিন্তু বৰ বেয়া পাইছো তুমি কিয় কৰিছা কি কাৰণে কৰিছা মোৰ একো দৰকাৰ নাই কিন্তু বৌ ল'ৰাটোক তুমি তোমাৰ নাম কিয় দিবা যিজনী মানুহে ইমান অপকাৰ কৰিছে অন্যায় কৰিছে সেইজনী মানুহৰ ল'ৰাটোৰ তুমি দায়িত্ব কিয় ল'বা চোৱা দাদাই ক'লে কাৰোবাৰ নাম লাগে ঘৰখনত মাইকী মানুহ কোন আছে আৰু এইটো কথাতে তুমি কিয় আপত্তি কৰিছা মই বুজা নাই এয়া এদিন বা দুদিনৰ কথা নহয় চিৰ জীৱনৰ কথা আৰু তোমাৰ আৰু মোৰ মাজত কোনোবা তৃতীয় পক্ষই সোমাব মই কেতিয়াও সেইটো সহ্য কৰিব নোৱাৰোঁ শুনা এনেকৈ তোমাৰ নাম দিব নোৱাৰা এনেই মৰম কৰিছা কৰা কিন্তু এনেকৈ কাগজ পত্ৰত তোমাৰ নাম থাকিব নোৱাৰে সেয়া নহ'ব মই কৈ দিছোঁ আৰে এই ল'ৰাটোক কেনেকৈ যে বুজাওঁ ইয়াতো যে ঘৰখনৰ স্বাৰ্থ জড়িত হৈ আছে এওঁ গমেই নাপায় বৰ অবুজো তোৰ কথাটো বুজিছোঁ কিন্তু ইয়াত বহুত কথা লুকাই আছে মই নুবুজাকৈ থকা নাই তহঁতে বৌৰ কাষৰ পৰা নুপুৰক আঁতৰাই আনিবলৈ বিচাৰিছোঁ আৰু বৌয়ে নিজৰ ল'ৰা আঁতৰি যোৱাৰ হতাশাত নুপুৰক নিজৰ ল'ৰা বুলি কৈ দিব আৰু তাৰপিছত বৌক ডিভ'ৰ্চ দি এইখন ঘৰৰ পৰা খেদি পঠিয়াব সেইটোৱে কথা দাদা আচলতে ইমান দিনে মই নিজকে অকৰা বুলি ভাবি আছিলোঁ কিন্তু এতিয়া গম পালোঁ যে মোতকৈ অকৰা বেছি তহঁত তই কি ক'ব বিচাৰিছ মই বুজি পোৱা নাই বৌদৰে মানুহ এগৰাকীয়ে এই ভুল কৰিব জানো কেতিয়াও নকৰে তেওঁৰ উদ্দেশ্য হ'ল নুপুৰক এই সম্পত্তিৰ উত্তৰাধিকাৰী কৰা আৰু সেইটোতো হৈয়ে আছে তাৰ বাহিৰেনো কি লাগে আচলতে তই নিজৰ লগতে আমাৰ ধ্বংসৰ তাবিজটো নিজেই বান্ধি লৈছ তই কিবা ভুল ভাবিছ নেকি মই ভুল ভবা নাই শুদ্ধই ভাবিছোঁ নাভাবিবি যে মোৰ সম্পত্তিৰ প্ৰতি কিবা লোভ আছে মোক সম্পত্তি নালাগে কিন্তু মোৰ আটাইতকৈ বেয়া লাগিছে কেনেকৈ বৌয়ে কৰা ষড়যন্ত্ৰত আমি দিনক দিনে সোমাই গৈ আছোঁ বাকী তহঁতৰ কথা মই কোৱা মানুহ ক'লো প্ৰান্তনে কোৱা কথাটো সত্য নেকি বাৰু যদি সঁচাকৈয়ে জাননে বংশ পৰিয়াল মিতিৰ কুটুম ঘৰখনলৈ কোনো নহা হ'ল যদি কোনোবা আহিছেও ভাৱনাক দেখাৰ লগে লগে এটা বেলেগ ধৰণৰ দৃষ্টি নিক্ষেপ কৰে মই বৰ অসহ্য পাওঁ মানুহৰ দৃষ্টিক মই কেনেকৈ সলনি কৰিম নাইবা তেওঁলোকৰ চিন্তাধাৰাকো মই সলনি কৰিব নোৱাৰোঁ সেইবাবে অহা নহাক লৈ মই কোনো গুৰুত্ব দিয়া নাই মই কিন্তু গুৰুত্ব দিছোঁ কাৰণ বংশ পৰিয়াল মিতিৰ কুটুমবোৰ মোক লাগে অন্ততঃ সুখ দুখৰ কথা এষাৰ পাতিবলৈকে মোক কিছুমান মানুহ লাগে রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ আহিলি অঁ আহিলোঁ কিবা ক'বা নেকি কি কথা ক মই তোক কিবা ক'বৰ বাবেহে ৰৈ থাকো নেকি এনেই মাতিব নোৱাৰো কিয় নোৱাৰিবা কিন্তু আজি অলপ দিনৰ পৰা অলপ অভ্যস্ত হৈ পৰিছোঁ ক'ৰবাৰ পৰা সময় অহাৰ লগে লগে ভাৱনাৰ ওপৰত অভিযোগেই শুনি আহিছোঁ আজিও তেনে কিবা অভিযোগ শুনিম বুলি ভাবিছিলোঁ মোৰো অভিযোগ দি দি ভাগৰ লাগিছে জাননে বংশ পৰিয়াল মিতিৰ কুটুম ঘৰখনলৈ কোনো নহা হ'ল যদি কোনোবা আহিছেও ভাৱনাক দেখাৰ লগে লগে এটা বেলেগ ধৰণৰ দৃষ্টি নিক্ষেপ কৰে মই বৰ অসহ্য পাওঁ মানুহৰ দৃষ্টিক মই কেনেকৈ সলনি কৰিম
নাইবা তেওঁলোকৰ চিন্তাধাৰাকো মই সলনি কৰিব নোৱাৰোঁ সেইবাবে অহা নহাক লৈ মই কোনো গুৰুত্ব দিয়া নাই মই কিন্তু গুৰুত্ব দিছোঁ কাৰণ বংশ পৰিয়াল মিতিৰ কুটুমবোৰ মোক লাগে অন্ততঃ সুখ দুখৰ কথা এষাৰ পাতিবলৈকে মোক কিছুমান মানুহ লাগে গতিকে তই এটা কাম কৰ তই তাইক লৈ ক'ৰবাত বেলেগত থাকগৈ তই মাজে মাজে আহি থাকিবি মুঠতে জীৱনৰ অন্তিম সময়খিনি মই মানুহৰ মাজত জীয়াই থাকিব বিচাৰোঁ মাহঁত তুমি হেৰা বুকুৰ পৰা নোলায় তথাপিও কৈছোঁ আঁতৰি থাকিলে আমাৰ সকলোৰে বাবে মংগল নুপুৰ নুপুৰ ক'ত আছানো মই ভাত বাঢ়ি মেতিয়া আহা আকৌ নুপুৰ নুপুৰ মোৰ ৰুমত আছে তাক মাতি লাভ নাই তাক এনেকৈ ৰুমৰ ভিতৰত ৰাখি থবলৈ আপুনি কোন তাক আহিবলৈ দিয়ক চোৱা তাক মোৰ পৰা আঁতৰাই নিনিবা তাৰ অবিহনে মই অকলশৰীয়া হৈ যাম সেয়া আপুনি আগতে চিন্তা কৰিব লাগিছিল এতিয়া আইনগতভাৱেও আপোনাৰ একো অধিকাৰ নাই নহয় প্লিজ চোৱা মই আচলতে তাৰ বাবে জীয়াই আছো সি কাষত নাথাকিলে মই বলিয়া হৈ যাম সেয়া আপোনাৰ কথা আপুনি যেনেকৈ জীয়াই থাকে তাত আমাৰ ক'ব লগা একো নাই কাৰণ এসময়ত আপুনি এই পৰিয়ালৰ বংশৰ কথা একোৱে চিন্তা নকৰিলে গতিকে এইবোৰ কৈ এতিয়া একো লাভ নাই নুপুৰ নুপুৰ জেঠাই ঠিকেই কৈছে কেতিয়াবা ধুমুহাৰ মাজতো কিছুমান নতুন আশা বিচাৰি পোৱা যায় মোৰ বাবে মায়ে আপোনাক ঘৰ এৰি যাবলৈ কৈছে মোক কিয় বিয়া কৰাই আনিছিল মোৰ দৰে ছোৱালীক মৰি যাবলৈ নিদিলে কিয় ৰ'বাচোন একো হোৱা নাই নহয় কি একো হোৱা নাই আপোনাৰ মুখখন চাই গম পাইছো আপুনি কিমান দুখ পাইছে দুখ পাইছোঁ নোপোৱা নহয় কিন্তু মই মোৰ মাৰ ঠাইত নিজকে থৈ চাইছোঁ মাৰ কথাত মই একো ভুল দেখা নাই আপোনাৰ মাৰ একো ভুল নাই মোক বিয়া পাতিহে আপুনি ভুল কৰিছে মই যদি আপোনাৰ জীৱনৰ পৰা আঁতৰি গুচি যাওঁ সকলো ঠিক হৈ যাব কেনেকৈ ঠিক হ'ব তুমি মোৰ জীৱনৰ এটা অংশ তোমাক আঁতৰাই মই মোৰ জীৱনৰ এটা পলো মই পাৰ কৰিব নোৱাৰোঁ চোৱা মাৰ মতেই মই কৰিম কাৰণ মই সাধাৰণতে অফিচৰ কামত বেছি ব্যস্ত হৈ থাকোঁ ঘৰলৈ আহি তোমাৰ লগতে ব্যস্ত হৈ যাওঁ মাকতো মই কিমান সময় দিব পাৰিছোঁ মাকো লগ লাগে ঘৰলৈ মানুহ আহক মুকলিকৈ দুআষাৰ কথা পাতক তাৰমানে বেলেগে থাকিব অঁ বেলেগে থাকিম একেবাৰে ওচৰতে ঘৰ বিচাৰিম মাৰ খবৰ লৈ থাকিব পৰাকৈ তেতিয়া সকলোৱে শান্তিত থাকিব পাৰিব মাৰ পৰা আঁতৰি থাকি আপোনাৰ দুখ নালাগিব হয়তো লাগিব কিন্তু মাক সুখত থকা দেখিলে মোৰ বেছি ভাল লাগিব আৰু এইবোৰ জীৱনত থাকিবই মই হাৰি গলো সকলো জিকি গল আৰে তুমি কেতিয়া হাৰিছা আৰু কোনো জিকাও নাই এনেই চিন্তা কৰি আছা তুমি কি হৈছে নো একো হোৱা নাই তুমি চিন্তা কৰিব নালাগে ব'লা ভিতৰত যাওঁ আৰু ডাক্তৰে দেখোন কৈছে ভগৱানে কৰিলে চব ঠিক হৈ যাব ভগৱানে কৰিলে কিন্তু মানুহে ভগৱানৰ ওচৰত কেতিয়া আশ্ৰয় লয় যেতিয়া সাধ্যৰ বাহিৰত হয় ছাৰ
কথা এটা সুধো আপুনি সেইটো ঘৰত থাকিব জানো অঁ মই ঘৰটো বেয়া দেখা নাই নহয় মানে নিজৰ ঘৰটো এৰি সেইটো ঘৰত মানে কেনেকৈ থাকিব তাতকৈ বহুত ভাল ভাল ফ্লেট পাব আৰু পইচা লৈনো আপোনাৰ কিহৰ চিন্তা মানে মোৰ পইচাৰ উভৈনদী মই বহুত টকা উপাৰ্জন কৰোঁ শুনক মোৰ উপাৰ্জন আপোনালোকতকৈ বহুত বেছি নহয় মই আন মালিকৰ দৰে কাম নচলাওঁ মই লাভখিনি বছৰেকত দেখোন আপোনালোকৰ মাজতে ভগাই দিওঁ তথাপিও আপুনি ইয়াত থাকি ভাল নাপাব নেকি ওচৰৰ মানুহবোৰো দেখিছে দেখোন সাধাৰণ কাম কৰা মানুহ হাজিৰা কৰা মানুহ লোকৰ কাম কৰা মানুহ ভালহে তেওঁলোকক দেখি থাকিলে মই গম পাম যে জীৱন কি বস্তু জীয়াই থাকিবৰ বাবে কেনেকৈ সংগ্ৰাম কৰিব লাগে প্ৰতিটো পইচাৰ মূল্য কিমান এটা এটা পইচাৰ বাবে কিমান ঘাম মাটিত পেলাবলগীয়া হয় কিমান কি কৰিবলগীয়া হয় হ'ব দিয়ক আপুনি যদি তেনেকৈ ভাবে আমিনো আৰু কি কৰিম মই যিখিনি কৰিব পাৰোঁ সেইখিনি আপোনালোকে কৰিব নোৱাৰে কাৰণ মই আপোনালোকতকৈ পৃথক হ'ব দিয়ক মই ভাবোঁ ভাৱনাই বেয়া পাব নালাগে জানো পায় কিন্তু মোৰ বেয়া লাগিছে আপুনি মাক এৰি এনেকৈ থাকিব লগা হোৱা বাবেহে হ'ব দিয়ক বেছি বেয়া লগাব নালাগে পৰহিলৈকে বস্তুখিনি ইয়ালৈ লৈ আনিম বেছি বস্তু নানো যিখিনি প্ৰয়োজন হয় সেইখিনিহে আনিম বলক ঠিক আছে কি হ'ল ইয়াতে বহি দিলা যে ব'লা ৰুমলৈ ব'লা কি হৈছে গা বেয়া কৰিছে নেকি ইমান দূৰ আহিছে গা বেয়া কৰিবই কস্তুৰী অঁ তাই আকৌ অকণমান ওলাই গৈছে ৰহ মই পানী এগিলাচ আনো মা নালাগে দিয়া না ভিতৰত ব'লা মই হাৰি গলো সকলো জিকি গল আৰে তুমি কেতিয়া হাৰিছা আৰু কোনো জিকাও নাই এনেই চিন্তা কৰি আছা তুমি কি হৈছে নো একো হোৱা নাই তুমি চিন্তা কৰিব নালাগে ব'লা ভিতৰত যাওঁ আৰু ডাক্তৰে দেখোন কৈছে ভগৱানে কৰিলে চব ঠিক হৈ যাব ভগৱানে কৰিলে কিন্তু মানুহে ভগৱানৰ ওচৰত কেতিয়া আশ্ৰয় লয় যেতিয়া সাধ্যৰ বাহিৰত হয় তাকো ডাক্তৰে কৈছে ভগৱানে কৰিলেহে অকল ঠিক হৈ যাব চোৱা ডাক্তৰবোৰতো মানুহে হয় ন আৰু সকলোৱে ভগৱানক বিশ্বাস কৰে ব'লা এতিয়াও বহুত সময় আছে কি হ'ল ৰু ডাক্তৰে এনেই গ'লো ইয়াত যিখিনি কথা কৈছিলে তাতো সেইখিনি কথাই কৈছে অৱশ্যে দৰৱ দিছে আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি